Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকে গম পাইছা আমি কিয়ৰ বিষয় ডিসকাস কৰিম। ইয়াত তোমালোকে দেখা পাইছা সামাৰ ভেকেশন। সামাৰ ভেকেশন কেতিয়া পৰা আৰম্ভ হ'ব, কেতিয়া লৈকে তোমালোকৰ সামাৰ ভেকেশন থাকিব আৰু এই সামাৰ ভেকেশনত কি কৰিব লাগিব সম্পূৰ্ণ আজি এই ভিডিও তোমালোকৰ লগত ডিসকাস কৰিম। যদি তোমালোকে এটা মোবাইল স্ক্ৰিনত দেখা পাইছা তেতিয়া তোমালোকে এটা নোটিস অৰ্থাৎ এখন এটা একাডেমিক ক্যালেন্ডার পৰা লোৱা হৈছে। ইয়াত তোমালোকে দেখা পাইছা আসাম স্টেট স্কুল এডুকেশন বোর্ড ডিভিজন 1 বামনি মৈদাম গুৱাহাটী আৰু এইটো হল জুলাই মাহৰ মান্থলি একাডেমিক ক্যালেন্ডার আৰু এখন ক্যালেন্ডার অফিশিয়ালি দিয়া হৈছে অফিশিয়াল ওয়েবসাইটত সেভাৰ। আৰু ইয়াত তোমালোকে স্পষ্ট দেখা পাইছা 2025 ৰ জুলাই মাহৰ মই এখন ক্যালেন্ডার লৈ আইছো আৰু ইয়াত তোমালোকে দেখা পাইছা 1 জুলাই। যদি আমি 1 জুলাইটো চাও তেতিয়া কিন্তু ৰেড কলমত লিখা আছে সামাৰ ভেকেশন। অৰ্থাৎ তোমালোকৰ সকলো ছাত্ৰ ছাত্ৰীৰ মানে ক্লাস 1 মানে লোৱাৰৰ পৰা একেবাৰে হাই সেকেন্ডাৰী লৈকে যদি আমি চাও তেন্তে কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে 1 জুলাইৰ পৰা তোমালোকে তোমাৰ সামাৰ ভেকেশনটো 31 জুলাই লৈকে এনজয় কৰিব পাৰিবা। আৰু এখন সামাৰ ভেকেশন তোমালোকে কি কৰিব ধেৰ একাডেমিক ক্যালেন্ডাৰ দিয়া আছে আৰু কেইটামান প্ৰশ্ন আৰু তোমালোকৰ হোমৱৰ্ক স্কুলৰ ফালৰ পৰা দিয়া থাকিব। ইখিনি তোমালোকে সামাৰ ভেকেশনত কমপ্লিট কৰি আফটাৰ সামাৰ ভেকেশন যেতিয়া তোমালোকে স্কুলটো আকৌ আৰম্ভ হ'ব তেতিয়া তোমালোকে শো কৰিব লাগিব। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। প্লিজ